নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 17 ফেব্ৰুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। SIT গঠন হ'বই, হাৰি যাব নোৱাৰে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ পত্নী এলিজাবেথ। নটাকৈ ডাঙৰ মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। SIT যিকোনো প্ৰকাৰে গঠন কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। মহা বিপদত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ গগৈ। নটাকৈ ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হাৰি যাব নোৱাৰিব গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ গগৈ। গোচৰ ৰুজু হ'ব গৌৰৱ গগৈ আৰু এলিজাবেথৰ বিৰুদ্ধে। এলিজাবেথ গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনক লৈ চৰকাৰে গঠন কৰিব SIT। গৌৰৱ গগৈ এজন অভিনেতা। গৌৰৱ গগৈ অভিযুক্ত নহয়, ব্লেকমেইলিঙৰ বলি হ'ব পাৰে সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈক কোনোবাই ফচাই দিব পাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈৰ প্ৰতি মোৰ সমবেদনা আছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰা হ'ব। ৰাজনীতি নহয়, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰতহে গুৰুত্ব দিছোঁ। কিমানৰ পাকিস্তানলৈ গৈছে পাছপৰ্টখন খুজি আনিলেহে গম পাম। প্ৰথম অৱস্থাত এইটো এটা পলিটিকেল ডিবেট আছিল। বিয়াৰ পাছত পাকিস্তানলৈ যাব সেইটো অসমত কল্পনা কৰিব নোৱাৰা কথা। ISIৰ কথাটো আমি মানি ল'ব নোৱাৰোঁ। সাংবাদিকৰ আগত মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আনপিনে কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। একশ্যন মোডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিপদত পৰিব সাংসদ গৌৰৱ গগৈ আৰু এলিজাবেথ গগৈ। কেবিনেটত গ্ৰহণ কৰা হ'ল 5টাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেখৰ বিৰুদ্ধে ৰুজু কৰা হ'ব গোচৰ। অসম আৰক্ষীয়ে ৰুজু কৰিব এই গোচৰ শ্বেখৰ বিৰুদ্ধে। ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পাকিস্তানৰ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত আছিল আলী শ্বেখ। আলী তৌকিৰ শ্বেখৰ সৈতে কাম কৰা এলিজাবেথ গগৈ আহিব তদন্তৰ আওতাত। শ্বেখৰ ভাৰত বিৰোধী এজেণ্ডাত অসম আৰু ভাৰতৰ সকলো সহযোগীক কৰা হ'ব তদন্ত। আলী শ্বেখৰ সকলো নেটৱৰ্কৰ গভীৰতাৰ তদন্ত কৰিব আৰক্ষীয়ে। আলী শ্বেখক সহায় কৰা সকলো ব্যক্তি সংগঠন সহযোগী আহিব তদন্তৰ আওতাত। তদন্তৰ কালছোৱাত সকলো তথ্য সংগ্ৰহ কৰা হ'ব। ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ স্বাৰ্থত একো কম্প্ৰমাইজ কৰা নহ'ব। সাংসদ গৌৰৱ গগৈয়ে কৰা প্ৰশ্ন আৰু আলোচনাৰো পৰীক্ষা কৰা হ'ব। একশ্যন মোডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু আনফালে এইসমূহ অভিযোগ উত্থাপন হৈ থকাৰ মাজতেই পুনৰবাৰ সাংসদ গৌৰৱ গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মোৰ পত্নীৰ বিৰুদ্ধে অনা সকলো অভিযোগ ভিত্তিহীন। মই তৰুণ গগৈৰ পুত্ৰ হয়, মই কাকো ভয় নকৰোঁ। সাংসদ গৌৰৱ গগৈৰ স্পষ্ট সকিয়নি হিমন্ত বিশ্ব শৰ্মাক। মই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ হয়, মই কাকো ভয় নকৰোঁ। মোৰ পত্নীৰ বিৰুদ্ধে অনা সকলো অভিযোগ ভিত্তিহীন। গোটেই বিজেপি আহিলেও মই ভয় নকৰোঁ। মই ভয় কৰাবিধ ৰাজনৈতিকবিদ নহয়। মোলৈ ইমান ভয় কৰিছে, মই হতবাক। হিমন্ত চৰকাৰৰ হাতত আৰু 12 মাহ আছে, কিবা এটা ভাল কাম কৰক। এতিয়া মোক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। মোক টাৰ্গেট কৰক। যিদিনা মুখ্যমন্ত্ৰীয়ে জনতাৰ প্ৰশ্নৰ উত্তৰ দিব সেইদিনাই অসমৰ পৰা বিদায় হ'ব। ক্ষমতা কাৰো বাবে চিৰস্থায়ী নহয়, ক্ষমতা সদায় নাথাকে। বিজেপি চৰকাৰৰ ওচৰত কোনো শক্তি নাই, ৰাইজৰ ওচৰতহে বাস্তৱ শক্তি আছে বুলি মন্তব্য গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীৰ চকীতকৈ শক্তিশালী ৰাইজৰ আঙুলি। উদাত্ত ভাষণ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ। পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ গৌৰৱৰ। মই তৰুণ গগৈৰ পুত্ৰ হয়, মই কাকো ভয় নকৰোঁ বুলি সকিয়নি সাংসদ গৌৰৱ গগৈৰ। আন এটা ব্ৰেকিং নিউজ। গৌৰৱ গগৈ বিতৰ্কৰ চলি থকাৰ মাজতেই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তাৎপৰ্যপূৰ্ণ মন্তব্যক লৈ এতিয়া অসমৰ ৰাজনীতিত সৃষ্টি হৈছে ব্যাপক চৰ্চা। ক্ষমতাক লৈ মানুহে কেতিয়াও অহংকাৰ কৰিব নালাগে বুলি মন্তব্য সৰ্বানন্দ সোণোৱালৰ। ক্ষমতা পাই মানুহ কেতিয়াও অহংকাৰী হ'ব নালাগে।
আমি আজি আছোঁ কাইলৈ নাই, গতিকে এইবোৰ অহংকাৰ কৰিব নালাগে। অহংকাৰ কৰি কি লাভ আছে? সোণোৱালৰ এই মন্তব্যক লৈ এতিয়া চৰ্চা। প্ৰতিজন মানুহে টকাৰ সৎব্যৱহাৰ কৰিব লাগে বুলি মন্তব্য সৰ্বানন্দ সোণোৱালৰ। কঠোৰ পৰিশ্ৰম কৰিলেহে ফল পোৱা যায়, কোনেও ধনৰ অপব্যয় কৰিব নালাগে। গৌৰৱ গগৈ বিতৰ্ক চলি থকাৰ মাজতে সোণোৱালৰ মন্তব্য, কৰ্মই সাধনা, কৰ্তব্যই ভগৱান। ৰজা আৰু প্ৰজাৰ মাজত আন্তৰিক সম্পৰ্ক লাগিবই। ৰাম ৰাজ্য এনেই প্ৰতিষ্ঠা নহয়, এনেবোৰ কাৰ্য কৰিলেহে ৰাম ৰাজ্য প্ৰতিষ্ঠা হয়। আমি সকলোৱে কেৱল মাত্ৰ সমাজৰ বাবে ভাল কাম কৰিব লাগিব, নিজৰ বাবে নহয়। ইয়াত কোনো স্থায়ী নহয়, আজি আছোঁ কাইলৈ নাই আমি। ভাল কামবোৰক মানুহে সদায় মনত, বেয়া মানুহক নহয়। মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। গৌৰৱ গগৈৰ বিতৰ্ক চলি থকাৰ মাজতেই সোণোৱালৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্যক লৈ অসমৰ ৰাজনীতিত সৃষ্টি হৈছে ব্যাপক চৰ্চা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যবাসীলৈ জৰুৰী খবৰ। 17টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এটা দুটা নহয়, 17টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীলৈ এই 17টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ব্ৰহ্মপুত্ৰ উপত্যকাত ইংৰাজী বিদ্যালয়সমূহত অসমীয়া বিষয় বাধ্যতামূলক হ'ব। অষ্টম শ্ৰেণীলৈকে বিদ্যালয়সমূহত অসম বুৰঞ্জী বাধ্যতামূলক হ'ব বুলি ঘোষণা। চৰ অঞ্চলৰ মাটিসমূহ জৰীপ কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। 14 এপ্ৰিলৰ পৰা চৰকাৰী আইন নীতি জাননী সকলো ইংৰাজীৰ লগতে অসমীয়াতো প্ৰকাশ কৰা হ'ব। বৰাকত বঙালী আৰু BTCত বড়ো ভাষা প্ৰযোজ্য হ'ব। 250 মেগাৱাটৰ এখন ছলাৰ পাৰ্ক হ'ব কাৰ্বি আংলঙত। মাৰ্চ মাহৰ পৰা কাম আৰম্ভ হ'ব এই প্ৰকল্পৰ। অসমৰ 7মখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে চিকলা জলাও ৰাষ্ট্ৰীয় উদ্যানক স্বীকৃতি। এই উদ্যানখনৰ অৱস্থিতি ৰায়মনা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজত হ'ব। সত্ৰৰ ভূমি সংক্ৰান্তীয় বিবাদ নিৰাময়ৰ বাবে সত্ৰ আয়োগ গঠন কৰা হ'ব। সত্ৰৰ ভূমি সংক্ৰান্তীয় বিবাদ নিৰাময়ৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। চৰকাৰ আৰু আছুৱে মিলি নিৰ্বাচিত কিছু জনজাতীয় বেল্টত ৰাজচক্ৰ প্ৰতিষ্ঠা কৰা হ'ব, য'ত কেৱল 1951 চনৰ পূৰ্বৰ বাসিন্দাইহে মাটি কিনিব পাৰিব। সোণাপুৰ, ডিমৰীয়াৰ লগতে ৰখা আৰু জাগিৰোডৰ মাজত হ'ব ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক। BTCত স্বামী বিবেকানন্দৰ নামত এখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনত অনুমোদন। ৰাভা সাহিত্য পৰিষদৰ নিৰ্বাচন হ'ব এপ্ৰিল মাহত। BTC আৰু মিচিং জনজাতিক লৈও কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যবাসীলৈ এই জৰুৰী খবৰ জাৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা ব্ৰেকিং নিউজ, ভাৰতক লৈ ট্ৰাম্পৰ বৃহৎ ঘোষণা। বৃদ্ধি পাব ভাৰতৰ সামৰিক শক্তি, ভয়ত কম্পমান পাকিস্তান। ভাৰত আমেৰিকাৰ প্ৰতিৰক্ষা চুক্তিয়ে চিন্তা বঢ়াইছে পাকিস্তানৰ। মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়তে ভাৰতক লৈ ট্ৰাম্পৰ বৃহৎ ঘোষণা। আমেৰিকাই ভাৰতক প্ৰদান কৰিব 5ম ভাৰ্জনৰ F-35 ষ্টেলথ বিমান, লগতে ভাৰতক জেভেলিন এণ্টি টেংক মিছাইল প্ৰদান কৰিব আমেৰিকাই। ইয়াৰ উপৰিও আন সামৰিক সঁজুলি যেনে C-130J, C-17 আদি যুঁজাৰু বিমান প্ৰদান কৰিব ভাৰতক। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভাৰতক লৈ গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিছতেই এতিয়া কম্পমান হৈ পৰিছে পাকিস্তান আৰু চুবুৰীয়া ৰাষ্ট্ৰ চীন। এনে শক্তিশালী সামৰিক সঁজুলিৰে নিমিষতে শত্ৰুক পৰাস্ত কৰিব পাৰিব ভাৰতে। বৃহস্পতিবাৰে হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰে মোদীৰ দ্বিপাক্ষিক বৈঠকত এই আলোচনা। ভাৰতৰ প্ৰতিৰক্ষা শক্তিশালী কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ ভূমিকাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ। ভাৰত আমেৰিকাৰ এই চুক্তিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লগাইছে এতিয়া খলকনি। বিশেষকৈ শত্ৰু ৰাষ্ট্ৰ পাকিস্তান এতিয়া পৰিছে গভীৰ চিন্তাত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মই তৰুণ গগৈৰ ল'ৰা, সন্মুখৰ পৰা যুঁজি যাম মই প্ৰয়াত তৰুণ গগৈদেৱৰ সন্তান। আমি বিজেপি গোটেই ইক'চিষ্টেম RSSৰ পৰা আমি ভয় নকৰোঁ। আমি সন্মুখৰ পৰা যুঁজি যাম, স্পষ্টবাদী হৈ আমি যুঁজি যাম। আৰু আমি অসমৰ জনসাধাৰণ হৈ আমি
বিজেপিৰ গোটেই ইক'চিষ্টেম গৌৰৱ গগৈক লৈ ব্যস্ত, কিন্তু গৌৰৱ গগৈয়ে এইবোৰক কেয়াৰ নকৰে। বিজেপিৰ বাবে এতিয়া বিৰোধী বুলিবলৈ যেন কেৱল আছে সাংসদ গৌৰৱ গগৈ। সাংসদ গৌৰৱ গগৈলৈ ভয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাক পুনৰ প্ৰত্যুত্তৰ বিজেপিৰ সাংগঠনিক সাল সলনিৰ ইংগিত। বিজেপিয়ে এতিয়া ভয়ত সাংসদ গৌৰৱ গগৈৰ পিছত এতিয়া গোটেই ইক'চিষ্টেম লগাই দিছে। সকলোবোৰ অভিযোগ ভিত্তিহীন বুলি ইতিমধ্যে স্পষ্টীকৰণ দিছে সাংসদ গৌৰৱ গগৈয়ে। মই তৰুণ গগৈৰ ল'ৰা, মই কাকো কেয়াৰ নকৰোঁ বুলি সকিয়নি সাংসদ গৌৰৱ গগৈৰ। অবৈধ কয়লা খনন বন্ধ হৈ পৰাত নোপোৱা হৈছে কয়লা চিণ্ডিকেটৰ ডন, যাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ ভিত্তিহীন অভিযোগ আনিছে মোৰ ওপৰত, মন্তব্য সাংসদ গৌৰৱ গগৈৰ। আন এটা পলিটিকেল ব্ৰেকিং নিউজ, মুখ্যমন্ত্ৰীবিহীন এতিয়া দিল্লী। ফলাফল ঘোষণাৰ 8 দিনৰ পাছতো বিজেপিয়ে গঠন কৰিব পৰা নাই চৰকাৰ দিল্লীত। দিল্লীত জয়লাভ কৰাৰ পিছতো বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলে। বৰ্তমানলৈকে মুখ্যমন্ত্ৰীৰ আসনত কাক বহুৱাব বিজেপিয়ে ল'ব পৰা নাই সিদ্ধান্ত। পদত্যাগ কৰিও আতিশীয়ে চম্ভালিছে দিল্লীৰ দায়িত্ব। দিল্লী বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে সকলো ধৰণৰ ৰেকৰ্ড ভংগ কৰি বৃহৎ জয় সাব্যস্ত কৰিছিল, কিন্তু 8 দিন উকলি যোৱাৰ পিছতো বৰ্তমানলৈকে ভাৰতীয় জনতা পাৰ্টীয়ে দিল্লীত নিজৰ চৰকাৰ গঠন কৰিব পৰা নাই। আনকি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা আতিশীয়ে এতিয়া চম্ভালিছে দিল্লীৰ দায়িত্ব। মুখ্যমন্ত্ৰীবিহীন এতিয়া দিল্লী। বিজেপিয়ে কেতিয়া চৰকাৰ গঠন কৰিব তাক লৈ চলিছে চৰ্চা। আনকি মুখ্যমন্ত্ৰী প্ৰাৰ্থীক লৈ, মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈও এতিয়া গৃহকন্দল আৰম্ভ হৈছে ভাৰতীয় জনতা পাৰ্টীত। এডিআৰই পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। কেতিয়া ঘোষণা কৰা হ'ব এডিআৰই পৰীক্ষাৰ ৰিজাল্ট? এডিআৰই পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ফেব্ৰুৱাৰী মাহৰ শেষত বা মাৰ্চ মাহৰ প্ৰথমতেই ঘোষণা হ'ব এডিআৰই পৰীক্ষাৰ ফলাফল। সংবাদ মাধ্যমৰ আগত আহি মন্তব্য, ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল এডিআৰই পৰীক্ষা। 3,000ৰো অধিক পদৰ বাবে 11,23,204 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত। আৰু এডিআৰই পৰীক্ষাক লৈ ডাঙৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰেই ঘোষণা হ'ব এডিআৰই পৰীক্ষাৰ ফলাফল। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বাংলাদেশক লৈ ডাঙৰ সিদ্ধান্ত ইলন মাস্কৰ। বাংলাদেশক লৈ এবাৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে টেছলাৰ মালিক ইলন মাস্কে। $29 মিলিয়ন পুঁজি বাতিল কৰিলে ইলন মাস্কে। বাংলাদেশৰ কেইবাটাও প্ৰকল্প বাতিল ইলন মাস্কৰ। ইয়াৰ পিছতেই চিন্তিত হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ চৰকাৰ। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীক সমগ্ৰ বাংলাদেশৰ দায়িত্ব এৰি দিছিল ডনাল্ড ট্ৰাম্পে। ইফালে বিদ্যুৎ নাপাই অন্ধকাৰত ডুব গৈছে বাংলাদেশ ৰাষ্ট্ৰ। দেৱলীয়া বাংলাদেশে আদানীক দিব পৰা নাছিল প্ৰয়োজনীয় বিদ্যুৎ মাচুল। 31 অক্টোবৰৰ পৰা বাংলাদেশত আছিল বন্ধ বিদ্যুৎ সেৱা। বাংলাদেশক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইলন মাস্কে। দিবলৈছোঁ বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, ৱেডাৰ আপডেট। সাৱধান, ধুমুহা শিলাবৃষ্টিৰ সাৱধানবাণী জাৰি। সাৱধান হওক ৰাজ্যবাসী, এলাৰ্ট জাৰি কৰা হৈছে। প্ৰচণ্ড ধুমুহা বৰষুণ শিলাবৃষ্টিয়ে তাণ্ডৱ চলাব ৰাজ্যৰ 7খনকৈ জিলাক। আগন্তুক 4 দিনলৈ ধুমুহা বতাহৰ লগতে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী। ধুমুহা বৰষুণ শিলাবৃষ্টিৰ অধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা ডিব্ৰুগড় তিনিচুকীয়া জিলাত। নিশালৈ কেইবাখনো জিলাত হ'ব পাৰে ভয়াৱহ পৰিস্থিতি। নামনি অসমতো বতৰে দিব বিধি পথালি। এলাৰ্ট জাৰি কৰা হৈছে। ওদালগুৰি, মৰিগাঁও, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ জিলালৈ হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট বক্সৰ জৰিয়তে আমাক জনাই দিয়ক। জনাওক কমেণ্ট বক্সত। প্ৰচণ্ড ধুমুহা বৰষুণ শিলাবৃষ্টিয়ে তাণ্ডৱ চলাব পাৰে ৰাজ্যত। ইতিমধ্যেই অসমৰ 7খনকৈ জিলালৈ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। সকলোকে সাৱধান হৈ থকাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। দিবলৈছোঁ এটা শোকাবহ খবৰ, ইষ্টেমাৰ পৰা উভতাৰ পথতে দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে আলাল উদ্দিনে। ইষ্টেমাত দোৱা কৰি ঘূৰি আহোঁতেই প্ৰাণ হেৰুৱালে আলাল উদ্দিনে। ইষ্টেমাৰ পৰা উভতাৰ পথতেই শোকাবহ পথ দুৰ্ঘটনা। ঠেলামৰাত সংঘটিত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু, আহত 6জন।
ডেকিয়াজুলিত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চলৰ ইষ্টেমাৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনা যাত্ৰী কঢ়িয়াই অনা টাটা মেজিক গাড়ী ভয়ংকৰভাৱে দুৰ্ঘটনাত পতিত বেলশিৰি দলঙৰ সমীপত দখাৱৈত সোমাল যাত্ৰীবাহী টাটা বাহনখন আলাল উদ্দিনৰ মৃত্যুৰ বিপৰীতে আহত হৈছে 6জনকৈ লোক ইষ্টেমাত দোৱা কৰি ঘূৰি আহোঁতেই প্ৰাণ হেৰুৱালে আলাল উদ্দিন নামৰ এজন লোকে পৰৱৰ্তী খবৰ অসমৰ মাটিত অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব এইটো নিশ্চিত কথা অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে সাংবিধানিক সুৰক্ষা কৱচ প্ৰাপ্য অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীৰ সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোৱাকালি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰে অনুষ্ঠিত হৈছিল উচ্চস্তৰীয় সমিতিৰ বৈঠক অসম চুক্তিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল যোৱাকালি অসমৰ মাটিত অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিবই এইটো কম্প্ৰমাইজ কৰা নহ'ব অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে সাংবিধানিক সুৰক্ষা কৱচ প্ৰাপ্য অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আছু আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথাই নাজানে সাংসদসকলৰ কি নিয়ম তেওঁ নাজানে আমাৰ বিদেশ নীতিৰ ফৰামত বিজেপিৰ ডাঙৰ নেতা আহি ভাগ লৈছে মই প্ৰমাণ দিম যোৱা 10 বছৰ কাৰ চৰকাৰ আছিল নিয়মবোৰ নাজানে আধা জ্ঞানেৰে মুখ্যমন্ত্ৰীয়ে কথাবোৰ কৈ আছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞানক লৈ প্ৰশ্ন উত্থাপিত কৰিছে সাংসদ গৌৰৱ গগৈয়ে শেহতীয়াকৈ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ গগৈৰ বিৰুদ্ধে যিসমূহ অভিযোগ উত্থাপন কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই অভিযোগসমূহৰ প্ৰত্যুত্তৰ দিবলৈ গৈ সাংসদ গৌৰৱ গগৈৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথাই নাজানে সাংসদসকলৰ কি নিয়ম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একোৱেই নাজানে আমাৰ বিদেশ নীতিৰ ফৰামত বিজেপিৰ ডাঙৰ নেতা আহি ভাগ লৈছে মই প্ৰমাণ দিম যোৱা 10 বছৰ কাৰ চৰকাৰ আছিল নিয়মবোৰ নাজানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধা জ্ঞানেৰে মুখ্যমন্ত্ৰীয়ে কথাবোৰ কৈ আছে বুলি মন্তব্য সাংসদ গৌৰৱ গগৈৰ আন এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠকৰ পাছতেই একশ্যন মুডত দেখিবলৈ পোৱা গৈছে এলন মাস্কক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে বৈঠকৰ পাছতেই এলন মাস্কে বাতিল কৰিলে ভাৰতক দিয়া পুঁজি এলন মাস্ক নেতৃত্বাধীন ৰাজ্যিক দক্ষতা বিভাগে বাতিল কৰিলে 2 কোটি 10 লাখ ডলাৰৰ পুঁজি ভাৰতত ভোটদান বৃদ্ধিৰ বাবে জো বাইডেন চৰকাৰে অনুমোদন জনাইছিল এই পুঁজিৰ আৰু এই পুঁজি বাতিল কৰিছে এলন মাস্কে আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ সাংসদ গৌৰৱ গগৈ বিতৰ্কক লৈ পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমযোগে মন্ত্ৰী পীযুষ হাজৰিকাই এইদৰে লিখে পত্নীক ৰাজনীতিলৈ টানি অনাৰ অভিযোগ তুলি নিজক ভুক্তভোগী সজোৱা কংগ্ৰেছ নেতাসকলে নিশ্চয় আজি বুজি পাইছে লোকলৈ বুলি সোণপতি নিজে মৰে ফুটি বালিলৈ যি পাত সুগ্ৰীয়লৈও সেই একে পাত যেতিয়া বিজেপি নেতাৰ পত্নীৰ বিৰুদ্ধে বাৰে ভিত্তিহীন অভিযোগ অনা হৈছিল তেতিয়া কিন্তু মনত পৰা নাছিল যে আনৰ পৰিয়াল পত্নীকো ৰাজনৈতিক আক্ৰমণ কৰিব নালাগে নাইবা অযথা ৰাজনীতিলৈ টানি আনিব নালাগে কংগ্ৰেছ নেতাৰ নিজৰ পত্নীৰ ক্ষেত্ৰত দেশৰ নিৰাপত্তাকো জোকাৰি যোৱা স্পৰ্শকাতৰ বিষয় যেতিয়া উত্থাপন হ'ল তেতিয়া যুক্তি দিয়া হয় যে পত্নী পৰিয়ালক ৰাজনীতিলৈ আনিব নালাগে পাকিস্তানৰ ISIৰে সম্পৰ্কৰ গুৰুতৰ অভিযোগৰ পোনপটীয়াকৈ উত্তৰ দিয়াৰ সলনি নিজক ভুক্তভোগী সজোৱাৰ নাটক কৰা সকলে আনৰ পত্নীক আক্ৰমণ কৰাৰ সময়ত বীৰৰ দৰে আচৰণ কৰিছিল পিছে নিজৰ পত্নীৰ বিৰুদ্ধে অভিযোগ অহাৰ সময়ত সেই বীৰ গৈ ভুক্তভোগীহে হৈ পৰিল কংগ্ৰেছ নেতাৰ এই দুমুখীয়া চৰিত্ৰক ৰাইজে ভালদৰে জানে তাৰ বাবেই 2014 চনৰ পৰা প্ৰতিটো নিৰ্বাচনতেই তেওঁলোকক প্ৰত্যুত্তৰ দি আছে আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনতো দিব বিজেপিক বিশাল বিজয় উপহাৰ দিব অসমৰ ৰাইজে 2026 চনৰ বিধানসভা নিৰ্বাচনত সাংসদ গৌৰৱ গগৈক লৈ যি বিতৰ্ক চলি আছে সেই বিতৰ্কক লৈ পুনৰ এইদৰে সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই আন এটা গুৰুত্বপূৰ্ণ খবৰ পূৰ্বৰ নিয়ম
এতিয়া নচলিব চৰকাৰী চাকৰিত যাতে একো অনিয়ম নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰা নিৰ্দেশ এতিয়াৰে পৰা 1 টকাও উৎকোচ ল'ব নোৱাৰিব চৰকাৰী বিষয়া কৰ্মচাৰীসকল 1 টকাও উৎকোচ ল'লে এতিয়া গ্ৰেপ্তাৰ হ'ব চৰকাৰী বিষয়া আৰু কৰ্মচাৰীসকল পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অপেন সকিয়নি দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া আৰু কৰ্মচাৰীক লৈ স্বচ্ছ নিযুক্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য চৰকাৰী চাকৰি নিযুক্তিৰ সময়ত যাতে কোনেও 1 টকাও নলয় চৰকাৰী চাকৰিৰ বাবে কোনো মন্ত্ৰী বিধায়কক লগ কৰাৰ প্ৰয়োজন নাই এতিয়াৰে পৰা যিসকলে চাকৰি পাইছে তেওঁলোকে যোগ্যতাৰ ভিত্তিতহে চাকৰি পাইছে চৰকাৰৰ কোনো মন্ত্ৰী বিধায়কৰ মানুহ আত্মীয়ত নাই স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া হ'ব লাগে অসমত বিগত 3 বছৰত স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে পূৰ্বতে ধনৰ বিনিময়ত চাকৰি দিয়া হৈছিল অসমত কিন্তু সেই প্ৰথা সম্পূৰ্ণভাৱে বন্ধ হ'ল সেইবাবে চৰকাৰী কৰ্মচাৰীও ধন সংগ্ৰহ কৰিছিল বৰ্তমান সময়ত নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় টকাৰ পূৰ্বতে নৱনিযুক্ত বিষয়াৰ দৰমহা মুকলি কৰি দিয়াৰ নামতো ধন লৈছিল একাংশ বিষয়াই কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনত চৰকাৰী কাৰ্যালয়ত নহয় ধনৰ লেনদেন যোগ্যজনক উপযুক্ত সুবিধা দিলে IAS বিষয়াও হ'ব পাৰে স্বচ্ছ নিযুক্তিক লৈ মুখ্যমন্ত্ৰী শৰ্মাৰ এই ডাঙৰ মন্তব্য পৰৱৰ্তী খবৰ হাজু হ'ল তালিকা খেতিয়কসকলে সোনকালে কৰক এইকেইটা কাম সপ্তাহৰ পাছতেই আহিব PM কিষাণ সন্মান নিধিৰ 19 নং কিস্তিৰ ধন ইতিমধ্যেই লিষ্ট প্ৰস্তুত কৰিছে চৰকাৰে আপোনাৰ নাম আছেনে নাই তালিকাত কেনেদৰে চাব খেতিয়কসকলে সোনকালে কৰক বিশেষ কাম এসপ্তাহৰ পাছতেই আহিব 19 নং কিস্তিৰ ধন এইকেইটা কাম কৰক এতিয়াই নহ'লে হয়তো নাপাব পাৰে PM কিষাণ সন্মান নিধিৰ টকা মাত্ৰ এসপ্তাহৰ পিছতেই লাভ কৰিব PM কিষাণ সন্মান নিধিৰ 19 নং কিস্তিৰ ধন তালিকাত যদিহে নাম নাই তেন্তে এতিয়াই কৰক অভিযোগ কৰক পিছত আপুনি লাভ কৰিব 19 নং কিস্তিৰ টকা PM কিষাণ এপৰ জৰিয়তে আপুনি চাব পাৰিব আপোনাৰ নাম আছেনে নাই 24 ফেব্ৰুৱাৰীত কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে ধন পুৱাতেই 19 নং কিস্তিৰ 2000 টকা লাভ কৰিব কৃষকসকলে DBT যোগে লাভ কৰিব এই ধন কৃষকসকলে PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব eKYCৰ কাম অনলাইন অথবা CHC চেণ্টাৰত গৈও কৰিব পাৰিব eKYCৰ কাম মনত ৰাখিব নকৰিলে নাপাব আপুনি PM কিষাণ সন্মান নিধিৰ 19 নং কিস্তিৰ ধন ইফালে ভুৱা হিতাধিকাৰীসকলে আৰু ধন নাপাব PM কিষাণৰ হাজু হ'ল তালিকা অসমতে আছে 8,44,672 জন ভুৱা কৃষক এইসকলক কৰা হ'ব গ্ৰেপ্তাৰ অতি শীঘ্ৰেই